আপোনালোক সকলোকে স্বাগতম মোৰ চেনেল অনাই বনাই লৈ মই আজি এক্সপ্লোৰ কৰিব যাম জুবিনদাৰ তিনিখন ঘৰ। প্ৰথমখন হ'ল কাহিলীপাৰা যি ভগদত্তপুৰত আছে, আনখন হ'ল খাৰঘুলি আৰু তাৰ পিছত আমি যাম সোণাপুৰখনো বৰ্তমান তেওঁ ঘৰে হ'ল। এতিয়া আপোনালোকক বিশেষ অনুৰোধ যে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কমেণ্টত জাষ্টিছ ফৰ জুবিন দা বুলি লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু এতিয়া আপোনালোকক মই ভিডিঅ'টোলৈ আগবঢ়াই লৈ যাম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব আৰু বিশেষ কিবা কমেণ্ট থাকিলে, কিবা যদি মোৰ অজানিতে ভুল ত্ৰুটি হৈ থাকে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব পাৰিব। ধন্যবাদ। আকৌ লগ পাম একে শেষ সময়ত জুবিনদাৰ সমাধিক্ষেত্ৰ অৰ্থাৎ জুবিনদাৰ তৃতীয়খন ঘৰ। এতিয়া ভিডিঅ'লৈ আগবাঢ়োঁ। বৰ্তমান মই আছোঁ গণেশগুৰি গণেশ মন্দিৰৰ ওচৰত, যিটো এটা ঘূৰণীয়া চক আছে। ইয়াৰ পৰা গণেশ মন্দিৰৰ ঠিক কাষতে যিটো ৰাস্তা লাগি আছে, যিটো আপোনাৰ কাহিলীপাৰা হৈ লাল গণেশৰ ফাললৈ যাব পাৰে। আমি জুবিনদাৰ কাহিলীপাৰা অৰ্থাৎ ভগদত্তপুৰত থকা ঘৰখনলৈ যাবলৈ হ'লে এই ৰাস্তাটোৱে যাব লাগিব। আপোনালোকে জেগাখন অকণ ভালকৈ চালে প্ৰায় মানুহে বুজিব পাৰিব চাগে। গতিকে এই ৰাস্তাটোৱেদি আমি যাম এতিয়া জুবিনদাৰ কাহিলীপাৰাস্থিত ঘৰখনলৈ। এই ৰাস্তাটোদি প্ৰায় 2 কিলোমিটাৰমান সোমাই অহাৰ পিছত বাওঁ ছাইডে আপুনি পাব ফৰেনচিক যিটো লেবৰেটৰী আৰু সোঁ ছাইডে পাব জ্যোতি চিত্ৰবন। কাষত এইবোৰ দেখিব পাৰিছে আপোনালোকৰ বিভিন্ন ধৰণৰ শাক পাচলি বজাৰ বহি আছে। ইয়াৰ পৰা ঠিক আৰু অলপ আগুৱাই আহিলে আপুনি এটা টাৰ্ণিং পাব, যিটো আপুনি যদি আপুনি গণেশগুৰি ফালৰ পৰা আহে তেনেহ'লে আপুনি বাওঁ ছাইডে সেই টাৰ্ণিংটো ল'ব লাগিব। আৰু এই টাৰ্ণিংটোতে আপোনালোকৰ কিছুদিনৰ আগতে খুব বিখ্যাত হোৱা ৰাভা কিটচেনখনো পাব। সেই টাৰ্ণিংটো লৈ ঠিক সেই টাৰ্ণিংটো লৈ 1 কিলোমিটাৰমান অহাৰ পিছত এটা গণেশ মন্দিৰ পাব। আৰু গণেশ মন্দিৰটো ঠিক কাষতে চিধাচিধিকৈ যিটো সোমাই গৈছে ৰাস্তা, সেইটো ভগদত্তপুৰলৈ সোমাই যোৱা ৰাস্তা হয়। আৰু সেই ৰাস্তাটোৱেদি আপোনালোকে জুবিনদাৰ কাহিলীপাৰা যিটো ফ্লেট আছে তালৈ যাব পাৰিব। আৰু সেই ৰাস্তাটোদি আমি সোমাই আহিলোঁ আৰু কাষত আপুনি বাওঁ ছাইডে দেখিব প্ৰিয়া এক্সটিকা বুলি কয় এটা ডাঙৰ এপাৰ্টমেণ্ট আছে। তাত বিশিষ্ট ইউটিউবাৰ কেইজনমান থাকে, আপোনালোকে বোধ কৰোঁ গম পায়েই কোন কোন থাকে। এতিয়া আপুনি চিধাচিধি যিটো দেখিছে বিল্ডিংছ, সেইটোৱে হৈছে আপোনাৰ চিনাৰ্জি ইম্পেৰিয়েল, য'ত নেকি তৃতীয় আৰু চতুৰ্থ মহলাত জুবিন দা আছিল। এইখন যিখন ছাইডত এইটোৱে হ'ল সেই এপাৰ্টমেণ্টটো, যিটো আৰু আপোনাৰ তৃতীয় আৰু চতুৰ্থ মহলাত জুবিন দা আছিল। কাষত থকা এইখন দোকান আপোনালোকে পুৰি চব্জি দোকান হয়। এখন খুব চিনাকি, জুবিন দাই মাজে মাজে ইয়াত বহিছিল, পুৰি চব্জি খাইছিলে। অলপ সময় ৰৈ ইপিনে সিপিনে চালোঁ, চাই পেলাই এবাৰ কোনো অন্য নহ'লেও ফ্লেটৰ ভিতৰতো তেওঁলোকৰ লিভিং ৰুমতো যাব নিদিব, তলখনকে এবাৰ চাই আহোঁ বুলি সোমাই আহিলোঁ। ইয়াতে গাড়ীবিলাক পাৰ্ক হয় আপোনাৰ চবৰে। জুবিনদাৰো এটা সময়ত গাড়ীবিলাক ইয়াতে পাৰ্ক কৰিছিলে। পোষ্টাৰবিলাক লিখা আছে জুবিনদাৰ বিষয়ে বিভিন্ন ধৰণৰ কথা
বতৰা। এনে সাধাৰণতে বহুত মানুহে অহা যোৱা কৰি থাকে, কিন্তু আজি আমি অলপ সোনকালে আহিছিলোঁ কাৰণে মানুহ কম আছে। পৰাপক্ষত সোণাপুৰত দৰ্শন কৰাৰ পিছত প্ৰায় মানুহ ইয়ালৈ আহিবলৈ চেষ্টা এটা কৰেই। এইটো অৱশ্যে জুবিনদাৰ প্ৰতি অনুৰাগীসকলৰ এটা বিশেষ শ্ৰদ্ধা। এইখিনি কিবা বনাই আছে বোধ কৰোঁ। নাহৰৰ পুলি আছে কেইটামান। এইখিনি জুবিনদাৰ স্মৃতিৰ কাৰণে ৰাখি থৈছে, চাকি বন্তি জ্বলাবৰ কাৰণে। কাষত যিটো চিকিউৰিটি কোৱাৰ্টাৰ আছে তাত জুবিনদাৰ পোষ্টাৰ। আৰু এইখিনি চোৱাৰ পিছত আমি পুনৰ জুবিনদাৰ খাৰগুলি ঘৰখনলৈ যাবৰ কাৰণে ওলাই আহিলোঁ। ইপিনে গণেশগুৰিৰ পৰা আমি আজি খাৰগুলিলৈ যাবৰ কাৰণে আমি গণেশগুৰি হৈ চান্দমাৰী ফ্লাইঅভাৰ পাৰ কৰি ইপিনে ভিতৰুৱা ৰাস্তা ল'ব লাগিব, কাৰণ যথেষ্ট জাম হৈ আছে। চান্দমাৰী শিলপুখুৰী এখন ফ্লাইঅভাৰ বনাই আছে, প্ৰায় মানুহে গমেই পায়। তো আমি জু ৰোড হৈ চান্দমাৰী ৰেডিঅ' চেণ্টাৰৰ ভিতৰেদি নৱগ্ৰহ শ্মশান হৈ পেলাই খাৰগুলিলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক। নৱগ্ৰহ শ্মশানৰ কাষেদি আহি থাকোঁতে জুবিনদাৰ এটা কথালৈ মনত পৰিলে। আচলতে জুবিনদাই এই নৱগ্ৰহ শ্মশানখনলৈ আহিবলৈ খুব ভাল নাপায়, কাৰণ ইয়াত জুবিনদাৰ ভনী জংকী আৰু নিজৰ সতীৰ্থ কেইজনমানক ইয়াতে তেওঁ সৎকাৰ কৰাৰ বাবে। সচৰাচৰ জুবিনদা প্ৰায় শ্মশানলৈ যায় নিজকে এটা মটিভেশ্যন দিবৰ কাৰণে। আমি সকলোৱে সেই কথাটো জানো। আহক এতিয়া আমি খাৰগুলি ঘৰখনলৈ যাওঁ। শ্বৰ্টকাট লৈ আহি থাকোঁতে দেখিলোঁ এটা গলিৰ আপোনাৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, গতিকে আমি সেই গলিটো এভইড কৰি আকৌ বেলেগ এটা ৰাস্তা বাৰোৱাৰী হৈ পেলাই খাৰগুলি ৰাস্তাটোত যাবলৈ আৰম্ভ কৰিলোঁ। খাৰঘুলিলৈ অহা ৰাস্তাটো বেছ ভাল লাগে, কিন্তু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আপুনি ব্ৰহ্মপুত্ৰখন চাই জুবিনদাৰ খাৰঘুলি ঘৰখনলৈ উঠি যাবলৈ খুব এটা ৰোমেণ্টিক পৰিৱেশ বুলিয়ে ক'ব লাগিব। সেইকাৰণে বোধ কৰোঁ খাৰঘুলিত যিটো ঘৰ বনাইছে আপোনালোকে আগন্তুক দেখিব যে কেনেকুৱা এটা বিচাৰধাৰা দি ঘৰটো বনাইছিলে, যে মানে মই ভাষাৰে বুজাব নোৱাৰিম। আপোনালোকে ভিডিঅ'টো চাওক, তাত বুজি পাব। জুবিনদাৰ ঘৰটোৰ কাষতে আমি সকলোৱে জানো যে এটা জিম আছিলে। এইটো চাওক আপোনাৰ আইৰণ মেন জিম হয়।
বৰ্তমান আমি জুবিনদাৰ যিটো ঘৰৰ বাউণ্ডাৰী ৱাল পাইছোঁ, ইয়াত জুবিনদাৰ বিভিন্ন ফটো অংকন কৰা আছে বৰ্তমানো, আৰু কিছুমান অলপমান পেইণ্টিং কৰি দিছে, আঁতৰাই দিছে। এতিয়া জুবিনদাৰ ঘৰটোৰ বাহিৰৰ লুকটো দেখাই দিছোঁ, যে এটা জুবিনদাৰ ঘৰৰ বাহিৰৰ পৰা মানে কেম্পাছটো বাহিৰৰ পৰা আৰু ব্ৰহ্মপুত্ৰখনটো সম্পূৰ্ণই দেখে। এইটো আপোনালোকে দেখিছে যে এইটোৱে জুবিনদাৰ ঘৰ হয়, আৰু আমি জুবিনদাৰ এই ঘৰটোৰ ভিতৰলৈ যাম বাৰু। প্ৰথমতে বাহিৰৰ পৰা আপোনালোকক ভিউজটো দেখাই দিছোঁ এবাৰ। সোমাই আহিলোঁ। এয়া মাৰ্বল পৰি আছে বোধ কৰোঁ, ঘৰত লগাবৰ কাৰণে আনি থৈছিলে, কিন্তু দুৰ্ভাগ্য যে সেয়া হৈ নপৰিল। এনেকৈ ধৰণৰ ঘৰটো আধৰুৱা হৈয়ে থাকিলে। কিন্তু ঘৰটো যেনেকুৱা এডোখৰ জেগাত বনাইছে, তো আপোনালোকে মই ওপৰলৈ যাম, তেতিয়া আপোনালোকে একদম সম্পূৰ্ণ বুজি পাব। এইজোপা নাহৰ গছ হয় আপোনাৰ, তো নাহৰ 3জোপা গছ আছে, সোমাই আহোঁয়ে পদূলিতে পায়। আৰু এইকেইটা আপোনাৰ বাথৰুম বা লেট্ৰিনৰ টেংকি বনাইছিল নেকি। এইটো গ্ৰাউণ্ড ফ্ল'ৰটো হয় জুবিনদাৰ। এতিয়া বিভিন্ন বস্তু পৰি আছে, এইটো লিফ্টৰ কাৰণে থৈছিলে, আৰু বিভিন্ন অনুৰাগীয়ে তেখেতৰ ইয়াতে এখন গামোচাখনত লিখি থৈ দিছে জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই পেলাই। আৰু গছ গছনি ভৰা, এতিয়া আগতে আৰু ভৰা আছিলে, কিন্তু বৰ্তমান ঘৰটো বনোৱাৰ কাৰণে অলপ কাটি দিলে বোধ কৰোঁ। আৰু এইটো আপোনাৰ জুবিনদাৰ শিৱ ভক্ত বুলি কয় যিহেতুকে, এজোপা বেলগছ আছে, বেলগছজোপা ধুনীয়াকৈ আপোনাৰ ভেটিটো বনাই থৈ দিছে, আৰু তাতে এটা শিৱলিংগ বৰ্তমানো দেখিব পাইছে চাগে আপোনালোকে। ঘৰৰ চোতালৰ পৰা ব্ৰহ্মপুত্ৰখন দেখে। এইটো শিৱলিংগৰ কথা কৈছিলোঁ আপোনাৰ, চাই লওক। তো চোতালতে আছে। এয়া নলবাৰীৰ পৰা তেওঁৰ কোনো গুণমুগ্ধই তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই ইয়াত দিছে। এতিয়া আমি ওপৰলৈ গুচি আহিছোঁ। এইটো এতিয়া মই ফাৰ্ষ্ট ফ্ল'ৰত আহিছোঁ। তো ফাৰ্ষ্ট ফ্ল'ৰটো কামটো সেই এনেকুৱাই হৈ থাকিলে আৰু। এতিয়া এই ঘৰটো ভৱিষ্যতলৈ কি পৰিকল্পনা আছে গৰিমাবায়ে জানিব, বা তেওঁৰ সতীৰ্থ বা কি কৰে। ইয়াতো জুবিনদাৰ ফটো আছে, আপোনাৰ মালা পিন্ধোৱা ফটো আছে, লগতে আপোনাৰ বন্তি চন্তি জ্বলাই থাকে বাৰু ইয়াতে। সুন্দৰ জেগাত বনাইছিলে, একচুৱেলি কোনো বাধা নাই, সেইটোৱে ভাল লাগিলে। মই প্ৰথম জেগাখিনিতো গ'লো, কোনো বাধা নাই কাহিলীপাৰা ঘৰটোত। ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা ব্ৰহ্মপুত্ৰখনৰ ভিউটো চাই লওক, আৰু ইয়াতো কোনো বাধা নাই, আপুনি নিজৰ ঘৰ নিচিনাকৈ আহিব পাৰে। আৰু সেইটো কাৰণে ধন্যবাদ জুবিনদাৰ লগত জড়িত যিমানখিনি মানুহ আছে, বা তেনেকুৱা এটা কোনো ধৰণৰ মানে আফচোচ নোহোৱাকৈ যে ঘৰটোত আহিব পাৰিছোঁ, কোনো একো হোকা বাধা কৰা নাই, সেইটো বহুতেই ধন্যবাদ। এতিয়া আমি ছেকেণ্ড ফ্ল'ৰলৈ আহিলোঁতো। তো ছেকেণ্ড ফ্ল'ৰৰ চব কাম আধৰুৱা হৈ থাকিলে, আৰু বেছি কাম নাছিলে, প্ৰায় হৈছিলে গোটেইখিনি। কিন্তু বহুত মনত দুখ থাকি গ'ল জুবিনদাৰ এইটোখন মানে এই ঘৰটো সম্পূৰ্ণ কৰা। বহুত দিনৰ আগতে ইণ্টাৰভিউত কৈছিলে যে তেওঁ ঘৰটো এনেকুৱা নিচিনাকৈ বনাব যাতে দিনভৰ ৰাতিভৰ কাম কৰি সন্ধিয়া সময়ত যদি তেখেতে বেলকনিত মহাবাহু ব্ৰহ্মপুত্ৰখন দেখা পাব। সেইটোৱে কৰি লৈছিলে। বিভিন্ন ধৰণৰ মানুহ আহি থাকে। আজি অৱশ্যে কম দেই, আমি সোনকালে আহিছিলোঁ। এইটো টেৰেষ্ট হয়, টেৰেষ্টৰ পৰা আপুনি চাওক না, আপুনি চাওক কেনেকুৱা এটা সুন্দৰ পৰিৱেশ চাওক। পাহাৰৰ মাজৰ সেউজীয়াৰ লগতে অট্টালিকা বাৰু থাকিব, গুৱাহাটী মহানগৰী কংক্ৰিটৰ মহানগৰী যিহেতু অট্টালিকাটো থাকিবই। ইয়াৰ পৰা সম্পূৰ্ণ ব্ৰহ্মপুত্ৰখন কি সুন্দৰভাৱে দেখা পায়। গোটেই ব্ৰহ্মপুত্ৰখন দেখা পায়। ৰাতিটো আৰু বহুত দৃষ্টিনন্দন হৈ পৰিব বোধ কৰোঁ। ৰাতি অহা নাই অৱশ্যে এদিনো। ইয়াৰ পিছত আমি সোণাপুৰলৈ বুলি ওলাই আহিলোঁ। কাৰণ আপোনাৰ কাৰ্বি ডন বস্কো হৈ জুবিনদাৰ বিভিন্ন ধৰণৰ আহোঁতে আপোনাৰ উজান বজাৰত এখন নতুনকৈ পাৰ্ক মুকলি কৰিব। সেইদিনাখন আমি যোৱা নিৰ্মলা সীতাৰমণ ভাৰতৰ ফাইনেন্স মিনিষ্টাৰ অহাৰ কথা।
পুলিচ প্ৰশাসন বহুত আছে ইয়াতে। আজি ৰাতিপুৱা 12টা আপোনাৰ পুলিচৰ পৰা কথা একচুৱেলি ৰখাই পেলাই ফটোশ্বুট কৰিব নিদিলে, ভিডিঅ' কৰিব নিদিলে। আমি বাইকতে যি কৰিলোঁ আৰু তেনেকৈ কৰি আমি সোণাপুৰৰ কাৰণে এতিয়া সোণাপুৰৰ কাৰণে আমি আহি আছোঁ লাহে লাহে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। কেমেৰা কোৱালিটি ইমান ভাল নহয় দিয়ক, মোবাইলেদি কৰিছোঁ আৰু বাইকত মোবাইলেদি মট' ব্লগিঙৰ নিচিনাকৈ কৰোঁতে আপোনাৰ এনেও অলপ প্ৰব্লেম হয়েই, কপিছে ফটোবিলাক। গতিকে আপোনালোকে এইবিলাক বস্তু ইগন'ৰ কৰিব আৰু আশা ৰাখিছোঁ ভৱিষ্যতলৈ এটা ভাল কেমেৰা দি আপোনালোকক ভাল শ্বুটিং কৰি পেলাই দেখুৱাব পাৰিম। আমি বৰ্তমান লাহে লাহে আহি পেলাই জুবিনদাৰ শেষ ঘৰখনত আহি সোমাইছোঁহি আৰু সোণাপুৰত। যথেষ্ট অনুৰাগী, যথেষ্ট জুবিন ভক্ত প্ৰত্যেক দিনাই হয়। আজি 1 মাহতকৈ বেছি দিন হৈ গ'ল। তো এখন তীৰ্থপুৰী নিচিনা আপোনাৰ অনুভৱ হ'ব, মহামিলনৰ তীৰ্থপুৰী, য'ত নেকি জাতি বৰ্ণ ধৰ্ম কোনো চিন নাই। ছাইডত আপুনি বহুত দোকান পাই যাব, তাৰ পৰা আপুনি গামোচা, ধূপ, চাকি বন্তি, শলিতা ল'ব পাৰিব। নিজৰ ব্যক্তিগত বাহন ভাড়া কৰি, ডাঙৰ ডাঙৰ গাড়ীবিলাক ভাড়া কৰিও বহুত দূৰ দূৰণিৰ পৰা আহে তেওঁলোক, অকল জুবিনদাৰ সমাধি ক্ষেত্ৰখন চাবৰ কাৰণে। প্ৰত্যেক দিনে বহুত মানুহ হয়, কিন্তু তথাপিও বহুত পৰিষ্কাৰ কৰি ৰাখিছে। মোৰ কথিতজনৰ সৈতেদি আমিও তাতে ধূপ বন্তি এগছি জ্বলালোঁ। যোৱা 1 মাহতকৈও অধিক কাল ধৰি ইয়াত বিভিন্ন অজস্ৰ গুণমুগ্ধই হাজাৰ হাজাৰ চাকি বন্তি প্ৰজ্বলন কৰি আহি আছে। গোটেই দিন, গোটেই ৰাতি। আপোনালোকে দেখিলেই গম পাব যে কিমান চাকি বন্তি জ্বলাইছে। এই জেগাখিনিত জুবিনদাৰ কিছুমান বস্তু, অৰ্নামেণ্টছ, টুপি এনেকৈ ৰাখি থৈ দিছে। তো তাত আপোনালোকে চাব পাৰিব। বহুজনে সেইটোও চাই নিজকে অলপ সান্তনা লভি আছে। অলপ আগলৈ গ'লে আপোনাৰ দেখিব ছাইডত এটা টেণ্ট বনাই দিয়া আছে। তাত বিভিন্ন জাতি ধৰ্মৰ লোকে আহি নাম প্ৰসংগ কৰে। তেওঁলোকৰ নিজৰ ধৰ্মীয় পৰম্পৰা
এইখনে হ'ল সেই চিতাখন য'ত জুবিন দাক অন্তিমবাৰৰ কাৰণে শুৱাই দিয়া গৈছিলে। এইখিনিতে আপুনি দেখিব পাব জুবিন দাৰ বিখ্যাত এটা ডাইলগ বুলিয়ে কৈছোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই বৰ অসমৰ পুত্ৰ। নাম ধৰিব আপোনালোকে জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চালেনে নাই কমেণ্ট কৰিবচোন। আৰু আপোনালোকৰ বিশেষ অনুৰোধ, আপোনালোকে চিনেমাখন হলতহে চাব, কোনো পাইৰাচি কৰি উলিয়াই দিয়া চিনেমা নাচাব। আৰু কোনোবাই যদি পাইৰাচি কৰিব বিচাৰিছে বা কৰা আপোনালোকৰ দৃষ্টিগোচৰ হৈছে, তেওঁলোকক বাধা দিয়ক, প্ৰয়োজন হ'লে প্ৰশাসনৰ ওচৰ চাপক। সেইটো এক প্ৰকাৰে জুবিন দাক সন্মান কৰাই হ'ব। ৰৈ ৰৈ বিনালে চাব, ধুনীয়া চিনেমা হয়, পাইৰাচি নাচাব। কোনোবাই যদি ইউটিউব ফেচবুকত পাইৰাচি কৰি পেলাই আপলোড কৰিছে, ৰিপৰ্ট মাৰক, যাতে জুবিন দাৰ আত্মাই শান্তি পায়। সীমিত সংখ্যক জ্ঞান আৰু সীমিত সংখ্যক ভিডিঅ' স্কিল লৈ পেলাই আজি মই অনাই বনাই চেনেলৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব ওলাইছোঁ। আশা কৰোঁ যাতে আপোনালোকে ভিডিঅ'টো আঁকোৱালি লয় আৰু কমেণ্ট বক্সত আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই বাক্যশাৰী লিখে। কাৰণ আজি আপোনালোকক জুবিন দাৰ 3খন ঘৰ দেখালোঁ। এখন কাহিলীপাৰা দেখালোঁ, আকৌ ৰিপিট কৰিছোঁ, এখন কাহিলীপাৰা দেখালোঁ, এখন দেখুৱালোঁ আপোনাৰ খাৰঘুলি, আৰু শেষৰখন হ'ল সোণাপুৰ। সোণাপুৰ ঘৰখনত তেওঁৰ বিষয়ে কিমান শ্ৰদ্ধা আছে ৰাইজৰ, সেইখিনি আপোনালোকে ইতিমধ্যে গম পাইছে। মই আজি মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। অনাগত দিনত অসমৰ মাটিৰ গোন্ধ পাবৰ কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। গাঁৱে ভূঞে যাম, অসম আৰু অসমীয়াক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো চিন্তা নকৰিব যে